আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি গুৱাহাটীলৈ আহিব আৰু অহা কাইলৈ নলবাৰীলৈকে তেখেত আহিব। অমিত শ্বাহ ডাঙৰীয়াৰ আগমনৰ আগে আগে মই সংবাদ মাধ্যমৰ জৰিয়তে কেইটামান কথা আপোনালোকক জনাব বিচাৰিছো। আপোনালোকে জানে যে আমি আমাৰ দলটোৱে সদায় এটা নিৰ্দিষ্ট শ্লোগানৰ মাজেৰে আগবাঢ়িছো। এয়া হ'ল সুৰক্ষিত অসম আৰু বিকশিত অসম। অসম সুৰক্ষিত হ'ব লাগিব আৰু বিকশিত হ'ব লাগিব। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই সুৰক্ষিত অসম আৰু বিকশিত অসমৰ কাৰণে প্ৰতিটো নিয়ত আমি কাম কৰিছো আৰু আজি আমি ৰাইজৰ ওচৰলৈ পুনৰবাৰ ৰাইজৰ আশীষ বিচাৰি আহিছো সেই একে লক্ষ্যৰে। আজি আপোনালোকে দেখিছে যে এটা সময় আছিল অসমৰ নতুন প্ৰজন্মই বিশেষকৈ নলবাৰীৰ দৰে ঠাইত আপোনালোকে দেখিছিল যে বোমা বাৰুদ বিভিন্ন ধৰণৰ বন্ধ হত্যা এনেকুৱা ধৰণৰ ঘটনাই আমাক সকলোকে সন্ত্ৰাসিত কৰিছিল। নতুন প্ৰজন্মই ইয়াৰ পৰা আন আন ৰাজ্যলৈকে সুৰক্ষাৰ কাৰণে যাব লগা হৈছিল, যিয়ে যাব নোৱাৰে ভয়ত জীৱন অতিবাহিত কৰিব লগা হৈছিল। বিকাশ বুলি ক'লে আমি কি ধৰণৰ বিকাশ দেখিছিলো সেয়া আপোনালোকৰ নিশ্চয় মনত আছে। কিন্তু যোৱা 10টা বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে আৰু যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে সুৰক্ষিত অসম আৰু বিকশিত অসমৰ কাৰণে কাম কৰিছে সেয়া মাত্ৰ আপোনালোকক কিছু আলোকপাত কৰিব বিচাৰিছো। আপোনালোকে জানে যে অসমত এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিল যে 1990 চনত আপচা দিব লগা হৈছিল আৰু সমগ্ৰ অসমতে আপচাই এনেকুৱা এটা পৰিৱেশ কৰিছিল যে বজৰং, ৰাইনো ইত্যাদি বিভিন্ন ধৰণৰ অপাৰেশ্যন। আৰু আমি বিশেষকৈ নলবাৰীৰ দৰে ঠাইত নলবাৰীৰ সেই সময়ৰ প্ৰাক্তন মন্ত্ৰী বা সেই সময়ত মন্ত্ৰী হিচাপে থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ নগেন শৰ্মা ডাঙৰীয়াৰ হত্যাৰ দৰে ঘটনা বা বোম ব্লাষ্টৰ দৰে ঘটনা আমি নলবাৰীত দেখিছিলো। গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল। আৰু তাৰ পিছত যদিওবা অসমত প্ৰায় 6000 প্ৰায় আলফাৰ কেডাৰে সমৰ্পণ কৰিছিল, আত্মসমৰ্পণ কৰিছিল, তথাপিতো এনেকুৱা এটা পৰিৱেশ হৈছিল যে সালফাৰ নামেৰে ৰাইজ কিন্তু ভীতিগ্ৰস্ত হৈ আছিল। তাৰমানে দেখাত হয়তো এটা পৰিসমাপ্তি যেন লাগিছিল যে বহু মানুহে আত্মসমৰ্পণ কৰিলে, কিন্তু সেই একেই ধৰণৰ এটা পৰিৱেশ হ'ল যে সালফাৰ নামেৰে অসমখনত বিভিন্ন ধৰণৰ ঘটনা আমি দেখিছিলো। সেইকাৰণে মই আপোনালোকক আজিৰ পৰিৱেশ আৰু 2016 চনৰ আগৰ পৰিৱেশৰ কেইটামান কথা মই ক'ব লৈছো। যে আপোনালোকে নিজেই জানে যে 2009 চনত কেইবাটাও বিশেষকৈ নলবাৰীৰ বোম ব্লাষ্টৰ কথা মই ক'বই নালাগে, আপোনালোক সকলোৱে অৱগত 2009 চনৰ নলবাৰীৰ বোম ব্লাষ্ট। তাৰপিছত গুৱাহাটীত নৱেম্বৰ 2006ত গুৱাহাটীত বোম ব্লাষ্ট বা 2005ৰ আগষ্টত অইল পাইপলাইন ব্লাষ্টিং বা ধেমাজিৰ ঘটনা 2004 চনৰ যিটো ধেমাজিৰ ঘটনা, একেলগে 13 গৰাকী ব্যক্তিৰ নিৰীহ ব্যক্তিৰ প্ৰাণ নাশ বা 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন যোৱাটো কিমান হৃদয় বিদাৰক আছিল সেইবিলাক আপোনালোকক পুনৰাই মই মাত্ৰ সোঁৱৰাই দিছো যে সেই দিনবিলাক কেনেকুৱা আছিল 2004 চনৰ দিনবিলাক। তাৰ উপৰিও আপোনালোকে যদি চাই অজস্ৰ ঠাইত বোম ব্লাষ্ট হোৱা, বিভিন্ন ধৰণৰ মানুহৰ মৃত্যু হোৱা, ৰেল অৱৰোধ কৰা ইত্যাদি বিভিন্ন ধৰণৰ ঘটনা আমি দেখিছিলো। তাৰ লগে লগে বহু ঠাইত আমি গোষ্ঠীগত সংঘৰ্ষও দেখিছিলো। 2012 চনত কোকৰাঝাৰ ৰায়টৰ কথা আপোনালোকৰ সকলোৰে মনত আছে যে কোকৰাঝাৰ ৰায়টত প্ৰায় 108 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল, 4 লাখ মানুহৰ গৃহহীন হৈছিল, 400তকৈ বেছি গাঁও জ্বলাই দিয়া হৈছিল, গাঁও ধ্বংস কৰি দিয়া হৈছিল। সেই ধৰণৰ এক পৰিৱেশৰ মাজেৰে আমি অসমখন আগবাঢ়িছিলো। তাৰ পিছত আপোনালোকে জানে যে NDFB মিলিটেণ্টে প্ৰায় আদিবাসী চিভিলিয়ান 70 জনকৈ আদিবাসী চিভিলিয়ান বা মহিলাক সেই ধৰণৰ 3খন জিলাত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা আমি সকলোৱে জানো।
বড়ো সান্থাল ভায়োলেশন বিলাকো আমি বা ভায়োলেন্স যি হৈছিলে সেই ভায়োলেন্স বিলাকো আমাৰ সকলোৰে মনত আছে গতিকে অসমখন এফালেৰে সন্ত্ৰাসৰ পৰা যেনেকৈ জৰ্জৰিত আছিল তেনেকৈ বিভিন্ন গোষ্ঠীগত সংঘৰ্ষই আমাক জৰ্জৰিত কৰি ৰাখিছিল তাৰ লগে লগে অসমত এনেকুৱা ধৰণৰ ঘটনা আপোনালোকে দেখিছিল যে অসম যেন এটা ড্ৰাগছ সৰবৰাহৰ এটা ট্ৰেনজিট হৈ পৰিছিল বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ড্ৰাগছকে আদি কৰি আৰ্মছ ট্ৰেফিকিং বা আৰ্মছ স্মাগলিং কৰা এই ধৰণৰ ব্যৱস্থাবিলাকো আপোনালোকে অসমত দেখিবলৈ পাইছিল বিভিন্ন সময়ত আমাৰ এই কথাবিলাকে আপোনালোকে সংবাদৰ শিৰোনামা কৰিছিল আৰু এইখন অসমতে চাইল্ড ট্ৰেফিকিং বা চাইল্ড মেৰেজৰ ঘটনাই এনেকুৱা ধৰণৰ তথ্য আছিল যে 30%তকৈ বেছি শিশুৱে কন্যা শিশুৱে চাইল্ড মেৰেজৰ বা শিশু বিবাহৰ অন্তৰ্ভুক্ত হ'ব লগা হৈছিল এইটো আছিল আমাৰ চাইল্ড মেৰেজৰ অসমৰ ৰিপৰ্ট যে প্ৰায় 18 বছৰৰ তলতে 30%তকৈ বেছি মহিলাই ছোৱালীয়ে বিবাহ পাশত আবদ্ধ হ'ব লগা হৈছিল এয়া আছিল অসমৰ পৰিৱেশ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ চৰকাৰ অহাৰ আগতে মই যেনেকৈ কৈছো ধেমাজি বম ব্লাষ্টে হওক বা বিভিন্ন ধৰণৰ কাৰ্বি আংলং ডিমা হাছাও বড়োলেণ্ড ইত্যাদিত এনেকুৱা পৰিৱেশ হৈছিল যে সেফটি সিকিউৰিটিৰ কাৰণে বিভিন্ন স্কুলো বন্ধ হৈ গৈছিল শিক্ষানুষ্ঠানো বন্ধ হৈ গৈছিল 400তকৈ অধিক শিক্ষানুষ্ঠান অকল মিলিটেন্ট এক্টিভিটিৰ কাৰণে বন্ধ হৈ গৈছিল ডিমা হাছাও কাৰ্বি আংলং আৰু বড়োলেণ্ডত এনেকুৱা এটা পৰিৱেশৰ মাজেৰে আমি অসমখন আগবাঢ়িছিলো আৰু অসমখনত এনেকুৱা পৰিৱেশ আছিল যে বহুত হাই প্ৰফাইল মানুহক হত্যা কৰি ইন্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাটো ইয়াৰ শিৰোনামা দখল কৰা হৈছিল এই ধৰণৰ সঞ্জয় ঘোষে হওক পিচি ৰামে হওক বা সৌৰভ বৰাই হওক এই ধৰণৰ ঘটনাই আমাক অসমখনক বিশ্বৰ দৰবাৰতো লজ্জিত কৰিছিল আৰু এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে অসমখন আগবাঢ়িছিল গোটেই অসমত কেইবাটাও দশক জোৰা এই ধৰণৰ হত্যা হিংসা বন্ধ স্কুল হস্পিটেল ট্ৰান্সপোৰ্ট সকলো ধৰণৰ বন্ধই প্ৰতিটো একোটা বন্ধই ষ্টেট ৱাইজ বন্ধই প্ৰতিটো দিনেই 60-70 কোটি টকা লৈকে পাৰ ডে লছ 60-70 কৰোৰ লৈকে লছ আমি ৰাজ্যখনে বহন কৰিব লগা হৈছিল বিশেষভাৱে নেশ্যনেল হাইৱে ব্লকেজ বা ৰেলৱে ব্লকেজে আমাৰ মানে আমাৰ যিটো অৰ্থনীতি এই অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পেলাইছিল এই ধৰণৰ পৰিৱেশৰ মাজৰ পৰা আজি অসমখনে কি পৰিৱেশলৈ আহিলে সেয়া আপোনালোকে জানে আৰু এই পৰিৱেশৰ মাজতে আমি আৰু এটা ব্যৱস্থা দেখিছিলো যে প্ৰায় 1971 চনৰ আগত প্ৰায় 4,13,000 ইলিগেল মাইগ্ৰেণ্টে অসমত সোমোৱাবলৈ আমি তথ্য সহকাৰে পাওঁ আৰু এই গোটেই ব্যৱস্থাটোৱে আমাৰ ডেমোগ্ৰাফি বা আমাৰ জনগাঁথনিৰ পৰিৱৰ্তন কৰিছিল ISIৰ বেকিঙত আমাৰ বাংলাদেশৰ পৰা ডাইৰেক্টলি ইনচাৰ্জেন্ট গ্ৰুপবিলাকক সহায় কৰা হৈছিল বৰ্ডাৰ বিলাকত এনেকুৱা বহু ঘটনা ঘটিছিল যিবিলাকে আমি নিজেই প্ৰত্যক্ষ কৰিছিল বা আমি আপোনালোকেও বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰিছিল আলফাৰ বিভিন্ন ধৰণৰ আৰ্মছ এমুনেশ্যন আনা বা ভূটান বাংলাদেশ ম্যানমাৰৰ লগত সম্পৰ্কৰ জৰিয়তে গোটেই ব্যৱস্থাটো এনেকুৱা কৰা হৈছিল যে অসমখন স্মাগলিং আৰ্মছ ডিলিঙৰ এটা ব্যৱস্থা অসমলৈ আহি গৈছিল আপোনালোকে এই ব্যৱস্থাৰ মাজত অসমত বা নলবাৰী চহৰতে নগেন শৰ্মা ডাঙৰীয়াৰ হত্যাও আপোনালোকে বা নলবাৰীৰ বা বাজনী অঞ্চলত আপোনালোকে দেখিছিল ঠিক তেনেদৰে অজস্ৰ মানুহৰ হত্যা হিংসাৰ জৰিয়তে হত্যা কৰা আমি দেখিছিলো পৰাগ দাসৰ দৰে আগশাৰীৰ সংবাদকৰ্মীৰো মৃত্যুৰ ঘটনা আমি সচক্ষে দেখিছিলো আৰু সেই কথাবিলাকে আমাক সকলোকে ম্ৰিয়মান কৰি ৰাখিছিল যে অসমখন কেতিয়ানো এই ব্যৱস্থাৰ পৰা ওলাই আহিব নিশ্চয়কৈ কিছু আলফাই সালফা হৈছিল যদিও বিভিন্ন ধৰণৰ চুক্তি হৈছিল যদিও বা বিভিন্ন কাম শান্তিৰ কিছুমান কাম আগবঢ়াইছিল যে প্ৰকৃত শান্তি কিন্তু আমি পোৱা নাছিলো প্ৰকৃত শান্তিৰ কাৰণে আমাৰ সকলোৰে আশা আছিল যে কেনেকেনো আমি শান্তিৰ পৰ্যায়লৈ আহিব পাৰো এই ধৰণৰ আশাৰ মাজেৰে এটা নিৰাশাজনিত অৱস্থাৰ মাজেৰে আমি নতুন প্ৰজন্মই বাস কৰিছিলো নতুন প্ৰজন্মৰ মাজত হত্যা হিংসাৰ পৰিৱেশ তাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ হৈছিল যে নিজৰ সংস্থাপন লৈ সকলোৰে চিন্তা যে কেনেকে সংস্থাপন হ'ব
টকা পইচা নাথাকিলে চাকৰি কেনেকে পাব এই ধৰণৰ এটা পৰিৱেশৰ মাজেৰে নতুন প্ৰজন্মৰ আশা আকাংক্ষা শেষ হৈ গৈছিল এইখন অসমত নতুন প্ৰজন্মই হতাশাৰ মাজেৰে জীয়াও আৰম্ভ কৰিছিল কিন্তু আমাৰ কাৰণে সৌভাগ্য যে 2016 চনত যেতিয়া আমাৰ চৰকাৰ আহিলে এই চৰকাৰে অহাৰ পিছতে সকলো পৰিৱেশ যদি আপোনালোকে চাই তেতিয়ালে দেখিবলৈ পাব কম্পেয়াৰ টু 2014 2014 চনৰ সেই ইনসাৰ্জেন্সি ৰিলেটেড ইনসিডেন্ট বিলাকৰ লগত যদি কম্পেয়াৰ কৰো আজি 95% সিঙ্গল স্ট্যাটিস্টিক সামারিজ মানে 95% 2014 তুলনাত আজি নোহোৱা হৈ গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ